বিধ্বস্ত হৈছে গুৱাহাটীৰ এটা নৱনিৰ্মিত পথ। ঠিকাদাৰৰ গাফিলতিৰ বাবে জিয়াটো ভুগিছে ৰাইজে। পানীৰ পাইপ বহুৱাৰ বাবেই দুৰৱস্থা পথটোৰ। প্ৰায় 13 কোটি টকাৰে নিৰ্মাণ হৈছিল পথটো। ঠিকাদাৰৰ হেমাহিৰ বাবে এটা নৱনিৰ্মিত পথ বিধ্বস্ত হৈ পৰিছে। গুৱাহাটী মহানগৰীৰ গীতানগৰস্থিত যে খৰ্গেশ্বৰ তালুকদাৰ পথ অৰ্থাৎ হৰিপুৰৰ যি এটা নৱনিৰ্মিত পথ, এই নৱনিৰ্মিত পথ মাহৰ পিছত মাহ ধৰি এনেদৰে বিধ্বস্ত হৈ পৰিছে। মহানগৰীৰ গীতানগৰস্থিত হৰিপুৰৰ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ পথটো প্ৰায় 13 কোটি টকাৰে নিৰ্মাণ কৰা হৈছিল। কিন্তু নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ 6 মাহ নহওঁতেই জাইকা নামৰ প্ৰতিষ্ঠানৰ ঠিকাদাৰে সম্পূৰ্ণ পথটো পানীৰ পাইপ পোতাৰ নামত বৃহৎ গাঁতৰ সৃষ্টি কৰে। সাধাৰণ লোকৰ যাতায়াতত অসুবিধা হোৱাৰ লগতে দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা বৃদ্ধি পাইছে এই স্থানত। এনে সমস্যাৰ সৃষ্টি হোৱাৰ মূল কাৰণ হৈছে ঠিকাদাৰৰ গাফিলতি আৰু তেওঁলোকৰ কামৰ ক্ষেত্ৰত থকা হেমাহি, যাৰ ফলত স্থানীয় লোকে বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পাছতো আজি পৰ্যন্ত মেৰামতি নকৰিলে, যাৰ ফলত বিভিন্ন সময়ত পথ দুৰ্ঘটনাকে ধৰি বিভিন্ন ধৰণৰ সমস্যাত ভুগি আহিছে স্থানীয় ৰাইজে। মই জাইকাৰ প্ৰতিনিধিক মই প্ৰশ্ন কৰিছোঁ যে আপোনালোকে ৰাস্তাটো বান্ধিব আজি 3 মাহ হোৱা নাই, আপোনালোকে কিয় খান্দিলে? তেতিয়া তেখেতে কৈছে আপুনি কিয় চিন্তা কৰিছে, জাইকাৰ দায়িত্ব, জাইকাই এই কামখিনি আপোনালোকক কৰি দিব। ইপিনে জাইকা নামৰ প্ৰতিষ্ঠানটোৱে পানীৰ পাইপ বহুৱাৰ পাছতে পানীৰ পাইপৰ বিভিন্ন ঠাইত ইতিমধ্যে বহুকেইটা ফুটা হোৱা পানী নিগৰি পথটো বিধ্বস্ত হৈ পৰিছে। জাইকাই যিটো কাম কৰি আছে, আজি 3 বছৰ আগত ইয়াতে এই ডাঙৰ এডাল পাইপ পুতিছিলে, মাজত এবছৰমান পিছত আকৌ মিডিয়াম চাইজৰ এডাল পুতিলে। যিডাল ছাৰ্ভিচ পাইপ আছে, ছাৰ্ভিচ পাইপডাল আজিলৈকে পুতাই নাই। এতিয়া জাইকাই কি কাম কৰিছে সেইটো আমি নাজানো, কাৰণ দেখা পোৱা গৈছে যিটো পানী আহে দিনক দিনে যে পানীবোৰ ওলাই থকাও দেখা পোৱা গৈছে। এইটোতো মেইন ডাঙৰ যিডাল পাইপ আছিলে, সেইডাল পাইপৰ তেওঁলোকৰ হেমাহি যিটো জ্বালাই ভালকৈ মাৰা নাই, সেই জ্বালাই নামাৰাৰ কাৰণে আজি এই পানীৰ লিকেজটো হৈছে। জ্বালাই যদি তেওঁলোকে ভালকৈ মাৰিলেহেঁতেন জাইকাই, তেতিয়া পানী আজি লিকেজ, আৰু পানী লিকেজ হ'লে সেইফালে যি ব্ৰাজ হৈ মানুহৰ যে অঘটন হ'ব পাৰে সেইটো ডাঙৰ কথা নহয়। আনপিনে বছৰ ধৰি পথৰ মাজতে পুতি ৰখা হৈছে বিদ্যুতৰ খুঁটা। মাজ বাটতে বিদ্যুতৰ খুঁটা পুতা থকাৰ বাবে পথটো সৰু হৈ পৰিছে, যাৰ ফলত ডাঙৰ সৰু বাহন অহা যোৱা কৰাত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। এই বিষয়ে বিভাগীয় কৰ্তৃপক্ষক অভিযোগ দিয়াৰ পাছতো আজি পৰ্যন্ত স্থানান্তৰ নহ'ল বিদ্যুতৰ খুঁটা। আমাৰ ইয়াত ৰাস্তাটো হোৱাৰ সময়ত আমি বহুতো বাধা বিঘিনিৰ সন্মুখীন হৈছিলোঁ, কিন্তু ইলেক্ট্ৰিচিটি বৰ্ড আৰু এই যে ৰাস্তা নিৰ্মাণকাৰীসকলে তেওঁলোকে কি কৰিলে, ৰাস্তাৰ ওপৰত থকা পোষ্টবিলাক আজি পৰ্যন্ত আমাক ছাইড কৰি নিদিলে, যাৰ বিনিময়ত দুৰ্ঘটনা সংঘটিত হোৱাৰ বহুতো আশংকা কৰা যায়। ৰাস্তাৰ মাজত গাঁত, দ্বিতীয়তে লাইটৰ পোষ্ট ৰাস্তাৰ মাজত, এইবিলাক হৈ থাকিলে আমি জনসাধাৰণে বহুতো সমস্যাৰ সন্মুখীন হ'ব লগাত পৰে। ভিডিঅ' জাৰ্নেলিষ্ট ৰূপেন হীৰাৰ সহযোগত গুৱাহাটীৰ পৰা জিতুমণি ডেকাৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।